নিপুল লিংকাৰ চিষ্টেমটো সম্পূৰ্ণৰূপে ছাপ্লাই দি পেলাই আমাৰ টেকনিচিয়ানে ইনষ্টলেশ্যন কৰি দিলে যিহেতু 180 দীঘল ফাৰ্মখনত আৰু প্ৰডাক্ট কোৱালিটি কেনেকুৱা পাইছে লিকেজ পাইছেনে দাদাৰ পৰা জানিম দাদাই ফিডবেক দিব কিবা লিকেজ পাইছেনে নিপুল চিষ্টেমত লিকেজটো পোৱা নাই এতিয়া লিকেজ পোৱা নাই ন ভাল লাগিছে আৰু সম্পূৰ্ণৰূপে আপোনাক শিকাই দিছে কেনেকৈ অপাৰেট কৰিব লাগে জিৰ' ডেজ টু লিফটিং জিৰ' ডেজত কিমান প্ৰেছাৰ ৰাখিব লাগে আৰু ডাঙৰ হলত বাৰটো প্ৰেছাৰটো কিমান দি যাব লাগিব আৰু 20 ডেজত প্ৰেছাৰটো এটা লেভেলত দি লৈ পেলাই ৰাখি দিলে হৈ গ'ল আপুনি গম পাইছে নহয় আৰু কিবা যদি প্ৰব্লেম আহে টেকনিকেল প্ৰব্লেম মোলৈ কল কৰিলে হৈ গ'ল ফোন নম্বৰ আছে মই ফোনতে মানে ছল্ভ কৰিম আপোনালোকে গম পাইছে মানে 1%ৰ লিকেজ নাই সম্পূৰ্ণৰূপে আমাৰ টেকনিচিয়ানে মানে শিকাই দিছে কেনেকৈ অপাৰেট কৰিব লাগে নিপুল লিংকাৰ চিষ্টেমটো দাদা ভাগৰ বাগান আছে বাগান কিমান আছে বাৰু আপোনালোকক জনাইছোঁ কিমান আপোনাৰ বাগান আছে বৰ্তমান 16 বিঘা আছে 16 বিঘা আছে ন আৰু 16 বিঘা বাগানত এগতে আপুনি তামোলে লগাই থৈছে নে তামোল লগাই দিছোঁ তাৰমানে ক'ব গ'লে এইটো মিক্স ক্ৰপিং খেতি কৰাৰ নিচিনা আছে ইৰিগেশ্যন নিচিনা আছে দুটা খেতি নহয় জানো তলত মানে চাহ গছ আৰু ওপৰত মানে তামোলৰ পৰা আৰ্নিং এটাও আহি থাকে কিবা এটা আহি থাকে ন এইফালে বাগানো আছে টোটেল মানে 16 বিঘা বাগান 16 বিঘা বাগানত আপোনালোকে দেখা পাইছে চাহ গছটো চাহ হ'বৰ কাৰণে অৰ্ডিনাৰী গছ লগোৱা নাই যোনটো গছ লগাইছে সেইটো পৰা আৰ্নিং হৈ থাকে মানে তামোল গছ লগাই দিছে আৰু আপোনালোকে যিবিলাক ঠাইত চাচি মাল ধৰে চাচি গছো দিব পাৰে চাহ গছৰ মাজত কল খেতি কৰিব পাৰে আপোনালোকে জাহাজী কলৰ খেতি কৰিব পাৰে G9 খেতি কৰিব পাৰে মানে এইটো কি হ'ব মিক্স ক্ৰপিং খেতি হৈ যাব ইণ্টিগ্ৰেশ্যন মানে খেতি হ'ব ক'ব গ'লে চাহ গছো হ'ব আৰু এটা এক্সট্ৰা এটা খেতি হ'ব তাৰমানে চাহ গছটো চাহ পেলাবৰ কাৰণেতো এক্সট্ৰাকৈ গছ লাগে চাহ লাগে সেইটো কাৰণে মানে আপোনালোকে কলৰ খেতি কৰিব পাৰে তামোলৰ খেতি কৰিব পাৰে আৰু জালুকৰ খেতিও কৰিব পাৰে কওঁ বুলিলে এতিয়া দাদা ইয়াত জালুক লগাওঁ বুলিলেও লগাব পাৰে এতিয়া তামোলবিলাক কিমান ডিষ্টেঞ্চ লগাই থৈছে তামোল 7 ফুট 8 ফুট ডিষ্টেঞ্চ লগাই থৈছে আপোনালোকে দেখা পাইছে লাইন লাইনকৈ লগাই থৈছে 16 বিঘা বাগান আছে এইটো এৰিয়া দেখাই দিছোঁ গোটেই 16 বিঘা বাগান এতিয়া চাহপাত ওলাই আছে নে বৰ্তমান চাহপাত ওলাই আছে ন কিমান কেজিমান এসপ্তাহত ওলাই এনে ডেইলি 3-4 কুইণ্টেল যায় ডেইলি 3-4 কুইণ্টেল মানে চাহপাত যায় কেতিয়াবা কমি যায় আপ এণ্ড ডাউন থাকে আৰু এইটো মানে ৱেডাৰৰ ওপৰত ডিপেণ্ড কৰে মানে বৰষুণটো ভালকৈ হ'লে বা ৰ'দটো ভালদৰে পালে নিয়মীয়াভাৱে তেতিয়া মানে পাৰ্টটো অলপ বেছিকৈ আহে বা বেছিকৈ বৰষুণ দিলেও অলপ প্ৰব্লেম হয় চাহগছৰ কাৰণত বা বেছিকৈ ৰ'দ দিলেও প্ৰব্লেম হৈ যায় মানে সেইটোত মানে ক'ব গ'লে ক্লাইমেট কণ্ট্ৰলৰ ওপৰত মানে ডিপেণ্ড কৰে ক্লাইমেটটো ঠিকে থাকিলে মানে প্ৰডাকশ্যনটো ভাল পোৱা যায় এতিয়া আপোনাৰ তামোল এতিয়া বৰ্তমান প্ৰডাকশ্যন মানে এইবিলাক লাগিছে ন জেগাতে লাগি আছে ন চিঙি দিয়া হ'ল মানে তামোলটো বছৰত কেইবাৰ হয় এবাৰে নে কি এবাৰে ন ওৱান টাইমে হয় তামোল আপোনালোকে দেখা পাইছে এইবোৰ লোকেল তামোল নে কি লোকেল লগাইছে ন সেইটো মানে এটা ব্ৰাহ্মিছ চুপাৰী বুলি আছে সেইটো নহয় এইটো লোকেল তামোল লগাইছে গোটেই তামোল লগাই থৈছে মানে ক'ব গ'লে মিক্স ক্ৰপিং খেতি কৰিছে মানে ইণ্টিগ্ৰেশ্যন তলত মানে চাহ গছ ওপৰত তামোল আৰু ইয়াত মানে ক'ব গ'লে ভালদৰে এটা কলম দি থৈছে পাত এইবিলাক আহি আছে ছিঙি আছে আপোনালোকে গম পাইছে মানে এদিনত 3 কুইণ্টেল 4 কুইণ্টেল কেতিয়াবা আপ এণ্ড ডাউন হয় এনেকুৱাকৈ প্ৰডাকশ্যন পাই আছে চাহপাত নমস্কাৰ বন্ধুসকল য়াংষ্টাৰ পল্টিলাম সকলোকে স্বাগতম নিপুল লিংকাৰ ছেট ছাপ্লাই দিয়া হৈছিলে তিনিচুকীয়া আপোনাৰ ডুমডুমা ক'ব গ'লে আৰু এইটো গাঁৱটোৰ এৰিয়াটো আপোনালোক জইন কৰি দিছোঁ ফিলবাৰী হয় সম্পূৰ্ণৰূপে ছেটটো ইনষ্টলেশ্যন ক্লিয়াৰ কৰিলে আমাৰ টেকনিচিয়ানে দুদিনত ক্লিয়াৰ কৰি দিলে ফাৰ্মখনৰ দীঘলটো আছে 180 ফুট দীঘল আছে আৰু 24 ফুট বহল আছে ঠাণ্ডাকালি হ'লে ইয়াত 4000 বাট ৰাখিব পাৰিব আৰু গৰমকালি হ'লে 3000 বাট ৰাখিব পাৰিব আপোনালোকক জনাই দিছোঁ আৰু টকোপাতে দি পেলাই বনাইছে ওপৰত দেখাই দিছোঁ টকোপাতে হ'লে মানে ৰিজাল্টটো বহুত ভাল আহে ফাৰ্মখনত গৰমকালি গৰমটো বেছিকৈ নহয় টকোপাতৰ ফাৰ্মটো বনাইছে আৰু ছাইডটোত হেক্সাজালি লগাইছে আপোনালোকে দেখা পাইছে হেক্সাজালি লগালে বা বেৰানেট লগালে ভেণ্টিলেশ্যনটো ভাল হয় আৰু ইয়াত নিপুল লিংকাৰ চিষ্টেম 3 লাইন লগোৱা আছে জিৰ' ডেজ টু লিফটিং অট'মেটিক নিপুল লিংকাৰ চিষ্টেম লগালে আৰু নিপুল লিংকাৰ চিষ্টেমত বহুত ফেচিলিটি আছে ক'ব গ'লে নিপুল লিংকাৰ চিষ্টেম লগালে মুৰ্গীয়ে মানে ফ্ৰেছ পানী পায় আৰু জিৰ' ডেজ টু লিফটিং মেন পাৱাৰটো বহুত কম হয় মুৰ্গীয়ে ফ্ৰেছ ৱাটাৰ পায় আৰু গৰমকালি পানীটো যদি গৰম হৈ যায় পটককৈ চেঞ্জ কৰিব পাৰে পাইপলাইনত পানী গৰম হৈ গ'লে পটককৈ চেঞ্জ কৰি দিব পাৰে ঠাণ্ডা পানী মুৰ্গীয়ে লগালগ পাই যায় আৰু আপোনালোকক জনাইছে মুৰ্গীয়ে সদায় ওপৰলৈ মূৰ কৰি পেলাই পানী খায় আপোনালোকে চাব অট' ডিংকাৰ হওক মিনুৱেল ডিংকাৰ হওক ফ্লটিং ডিংকাৰ হওক কাপত থুটটো জুবিয়াই পেলাই ওপৰলৈ মূৰ কৰি পানী খায় আৰু নিপুল ডিংকাৰ চিষ্টেমত ডাইৰেক্ট ওপৰলৈ কৰি পেলাই পানীটো খাব পাৰে সেইকাৰণে মুৰ্গীয়ে সুবিধা পায় আৰু ইয়াত ফ্ৰেছ ৱাটাৰ পায় লেতেৰা পানী নাখায় যেহেতু অট' ডিংকাৰ হ'লে কাপ ডিংকাৰ হ'লে মিডিয়াম ডিংকাৰ হ'লে ভুচিটো খুচৰি পেলাই পেলাই দিয়ে বা মুখৰ পৰা লালতি ওলাই কিছুমান ডিজিজ হৈ থাকিব হ'লে ইটো বাৰ্ডৰ পৰা ইটো বাৰ্ডে খাই বেমাৰটো স্পাইক হৈ পেলাই বাঢ়ি গৈ থাকে ফাৰ্মখনত আৰু নিপুল লিংকাৰ চিষ্টেমত মৰ্টেলিটিও কম হয় বেমাৰ আজাৰ কম হয় আৰু ফ্ৰেছ মানে ড্ৰিংকিং চিষ্টেম ক'ব গ'লে আটাইতকৈ লেটেষ্ট টেকন'লজি আপোনালোকে দেখা পাইছে ৱৰ্ল্ডত যিমানবিলাক ডাঙৰ ডাঙৰ পল্ট্ৰি ছেট বনি আছে গোটেই পল্ট্ৰি ছেটবিলাকত চবতে নিপুল লিংকাৰ চিষ্টেম হৈছে অট' ডিংকাৰ হওক ফ্লটিং ডিংকাৰ হওক মিনুৱেল ডিংকাৰ হওক এইবিলাক ইউজ নহয় যিহেতু নিপুল লিংকাৰ চিষ্টেম ইউজ কৰে ক্লিন এণ্ড লেটেষ্ট টেকন'লজি ক'ব গ'লে নিপুল লিংকাৰ চিষ্টেম আৰু নিপুল লিংকাৰ চিষ্টেমত মেন পাৱাৰটো জিৰ' ডেজ টু লিফটিং মেন পাৱাৰটো জিৰ' ক'ব গ'লে জিৰ' ডেজ টু লিফটিং অট'মেটিক ইয়াত পানী দিব নালাগে ধোৱা পখলা কৰিব নালাগে মিনুৱেল ডিংকাৰ লগালে অট' ডিংকাৰ লগালে
ফ্লটিং ডিংকা লগালে এইবিলাক ধুই থাকিব লাগিব মেইন পাৱাৰটো লাগে ক'ব গ'লে এখন ফাৰ্ম চলাবৰ কাৰণে চাফা চিকুণ কৰিবৰ কাৰণে 2জন কৰ্মচাৰী লাগিব কিন্তু এতিয়া এজন কৰ্মচাৰীয়ে পাৰিব আপোনালোক জনাই দিছোঁ যিহেতু জিঅ'ডিএছটো লিফ্টিং ইয়াত পানী দিব নালাগে ধোৱা পখলা কৰিব লাগে পাইপলাইনটো ডেইলি ফ্লাছ মাৰি থাকিব লাগে ডেইলি নামাৰিলেও এদিন এৰি এদিন ফ্লাছিং কৰি থাকিলে হৈ গ'ল আৰু জিঅ'ডিএছটো লিফ্টিং অট'মেটিক ইয়াত ভুচিত পানী পেলাব নোৱাৰে শুকান ড্ৰাই হৈ থাকে আৰু ভুচি খৰচাটো কম নিপুল ডিংকাৰ চিষ্টেমত যিহেতু অট' ডিংকা হ'লে পানী পেলায় বা মিনাৰেল ডিংকা হ'লে ফ্লটিং ডিংকা হ'লে পানী পৰিলত মানে ভুচিটো বেয়া হৈ যায় ভুচিটো বেয়া হৈ গ'লে ভুচিটো যদি দবি যায় তেতিয়া কি হ'ব সেইটো বডি ৱেটটো নলয় প্লাছ ভুচিটো দবি গ'লে মানে তাৰপৰা এমনিয়া গেছো ওলায় পানী পৰিলে এমনিয়া গেছটো ওলালত ইকলাই ফৰ্ম আহি যাব CRD আহি যাব এছাইটিছ প্ৰব্লেম হয় এছাইটিছ প্ৰব্লেম হ'লে কি হয় পেটৰ ভিতৰত পানী জমা হয় পানী জমা হৈ গ'লে প্ৰায় 31 ডেজৰ পৰা বাৰ্ডটো ডাঙৰ ডাঙৰ বাৰ্ডবিলাক মৰ্টেলিটি হৈ যায় পেটৰ ভিতৰত পানী জমা হৈ গ'লে আৰু ইয়াত এই প্ৰব্লেমবিলাক বহুত কম হয় নিপুল ডিংকাৰ চিষ্টেমত ক'ব গ'লে আপোনালোকে যদি মিনাৰেল ডিংকাৰ অট' ডিংকাৰ ফাৰ্ম কৰি আছে যদি আপোনালোকৰ 10% মৰ্টেলিটি আছে নিপুল ডিংকাৰ চিষ্টেমবিলাকত 3% 2% এনেকুৱা মৰ্টেলিটিহে হ'ব যিহেতু বেমাৰটো ইয়াত কম হয় একেবাৰে ক্লিন এণ্ড টেকন'লজি আপোনালোকক জনাই দিছোঁ নিপুল ডিংকাৰ চিষ্টেম আৰু এতিয়া অসমত যিমানবিলাক ফাৰ্ম হৈ আছে প্ৰায় বেছিভাগ ফাৰ্মতে মই নিপুল ডিংকাৰ চিষ্টেমে কৰি আছোঁ আপোনালোকে গম পাইছে দাদা হৈ গ'ল ফিল'বাৰী আৰু দাদা পৰিচয়টো আপোনালোকৰ আগত দাঙি ধৰিব নমস্কাৰ মোৰ নামটো সঞ্জীৱ সোণোৱাল হয় দাদাৰ নামটো সঞ্জীৱ সোণোৱাল হয় ফিল'বাৰী হয় ডিষ্ট্ৰিক্টটো তিনিচুকীয়া হয় আপোনালোকে গম পাইছে আৰু দাদাই ফাৰ্মটো এতিয়া টোটেল দীঘলটো আছে 180 ফুট ন 180 ফুট আৰু 24 ফুট বহল আছে ছাইডৰ হাইটটো 8 ফুট দিছে ছাইডৰ হাইটটো 8 ফুট আছে মাজৰটো 15 ফুট আছে এতিয়া গৰমকালি গৰমটো বেছিকৈ নহয় সেইকাৰণে ছাইডৰ হাইটটো 8 ফুট ৰাখিছে মাজৰটো 15 ফুট ৰাখিছে আৰু টকৌ পাতে দি পেলাই চাইছে টকৌ পাতটো হ'ল মানে নেচাৰেলি মানে এটা বস্তু ক'ব গ'লে ঠাণ্ডা কৰি ৰাখে মানে আৰু টকৌ পাতৰ ফাৰ্মৰ ৰিজাল্টটো বহুত ভাল আহে ক'ব গ'লে খেৰৰ ফাৰ্ম হওক বা টকৌ পাতৰ ফাৰ্ম হওক ৰিজাল্টটো বহুত ভাল আহে এইবিলাক ফাৰ্মত বডি ৱেটটো গৰমকালি মানে বডি ৱেটটো আহে ঠাণ্ডাকালি বডি ৱেট আহে বেছিকৈ মানে টিঙৰ ছেট হ'ব হ'লে গৰমকালি গৰমত মানে যিটো বডি ৱেট আহিব লাগে বডি ৱেটটো নাহে আৰু বাট হিট ষ্টক হৈ যায় বাটে যিমানটো দানা খাব লাগে গৰমটো বেছিকৈ পাই গ'লে গৰমত দানা নাখায় এতিয়া গৰমকালিৰ কাৰণত আপোনালোকে ষ্টেণ্ড ফেনটো লগাব লাগে আপোনালোক জনাই দিছোঁ আৰু দাদাই এতিয়া ষ্টেণ্ড ফেন লগাব ইয়াত 6খনকৈ ষ্টেণ্ড ফেন লগাব ষ্টেণ্ড ফেন লগালে নহ'ব আপোনাৰ সৰু চাই ষ্টেণ্ড ফেনে কাম নকৰে ফাৰ্মত 10 হাউজৰ মানে লাগিব ডাঙৰ ডাঙৰ ষ্টেণ্ড ফেন লাগিব যিহেতু 70 ফুট 80 ফুট ঠেলিব পৰা কেপাচিটি ফাইন লগাব লাগিব তেতিয়া মানে কুলিং হৈ যাব ফাৰ্মখন এতিয়া ফিটিংটো আপুনি দিনতো কৰাই থাকিব পাৰিব খালি বেছিকৈ অভাৰ টেম্পাৰেচাৰ যেনিবা হৈ গৈছে 34 35 38 হৈ গৈছে তেতিয়া ফিডাৰবিলাক উঠাই দিব লাগিব দিনৰ পৰীক্ষা দানা খাব দিব নোৱাৰিব দানা খাব দিলে হিট ষ্টক হৈ যাব বাট মৰ্টেলিটি হৈ যাব যিমানে দানা খাই থাকিব বডিটো এটা গৰম হৈ যায় হিট ষ্টক হ'লে মৰ্টেলিটি হৈ যাব কিন্তু 15 16 20 দিনলৈকে পাৰিব প্ৰব্লেম নাই তাতকৈ ওপৰত যদি বাৰ্ডটো হৈ যায় এজটো তেতিয়া গৰমৰ অভাৰ গৰমত যদি দানা খাব হয় হিট ষ্টকৰ মৰ্টেলিটি হৈ যাব আৰু লুজ ডপিং প্ৰব্লেমটো আহি যাব যেতিয়া দানা খাই থাকিব বডিটো বেছিকৈ গৰম হ'ব নহয় লুজ ডপিং প্ৰব্লেমটো আহি যায় লুজ ডপিং প্ৰব্লেমটো আহি গ'লে বহুত এটা বেয়া প্ৰব্লেম মানে ক'ব গ'লে লিটাৰটো বেয়া কৰি পেলাব ফাৰ্মখনৰ এমনিয়া গেছো বাঢ়ি যাব লিটাৰটো গোটেই মানে লুজ ডপিং প্ৰব্লেম হৈ গোটেই ভিজাই দিয়ে আৰু দানাটো ডাইজেষ্ট কৰিব নোৱাৰা হৈ যাব মুৰ্গীটোৱে ফিট ডপিং হৈ যাবগৈ প্ৰব্লেমটো ক'ব গ'লে লুজ ডপিং প্ৰব্লেম হ'লে বডি ৱেটটো লছ কৰি দিয়ে দানা যিমানটো খাব সেইমতে বডি ৱেটটো নাহে সেইকাৰণে গৰমকালি বেছি গৰমত দানাটো খুৱাব নালাগে আপোনালোকে জনাই দিছোঁ দানাটো আপোনালোকে কণ্ট্ৰল কৰিব বেছিকৈ গৰম হৈ গ'লে ফিডাৰটো আপোনালোকে উঠাই দিব অনলি পানী খুৱাব পানীটো মুৰ্গীবিলাকত ডিষ্টাৰ্ব কৰি খুৱাই থাকিব আৰু ভুচিটো গৰমকালি বেছি ডাঠ ৰাখিব নালাগে দেই বেছি ডাঠ ৰাখিলে মানে ভুচিটো মানে লিটাৰটো যদি ডাঠ ৰাখিব নহয় হিট ষ্টক হৈ যাব প্ৰায় 1/2 ইঞ্চিয়ে লাগিব নিপুল ডিংকাৰ চিষ্টেমৰ কাৰণে নিপুল ডিংকাৰ চিষ্টেমত পানী পেলাব নাই শুকান ড্ৰাই হৈ থাকে যে 1/2 ইঞ্চি লাগিব 1/2 ইঞ্চি ভুচি খৰচাটো কম আৰু মিনাৰেল ডিংকাৰ হ'লে অট' ডিংকাৰ হ'লে 1 ইঞ্চি লাগিব যদি পাতলা কৰি দিব হ'লে মানে একেচতে মানে ভুচিটো বেয়া হৈ যাব যদি পানী পেলায় মিনাৰেল ডিংকাৰ হ'লে অট' ডিংকাৰ হ'লে নিপুল ডিংকাৰত মানে 1/2 ইঞ্চি ভুচিতে মানে ফাৰ্ম চলাব পাৰে ভুচি খৰচাটো কম আৰু এতিয়া ফাৰ্মখন কমপ্লিট ক্লিয়াৰ হৈ গ'ল আমাৰ টেকনিচিয়ানে দুদিনত ক্লিয়াৰ কৰি দিলে সম্পূৰ্ণভাৱে গোটেই নিপুল ডিংকাৰ চিষ্টেমটো চেক কৰি দিছোঁ চেক কৰি ক্লিয়াৰ কৰি দিছোঁ ক'ৰবাত অভাৰফ্ল' লিকেজৰ প্ৰব্লেম পাইছেনে দাদাই দিব ফিডবেক আপোনালোকে গম পাব লিকেজৰ প্ৰব্লেম পাইছে নেকি লিকেজৰ প্ৰব্লেম পোৱা নাই অভাৰফ্ল' লিকেজ এইবিলাক পাইছে নে একো পোৱা নাই চব প্ৰপাৰ আপোনাক ট্ৰেইনিং কৰাই দিছে আমাৰ টেকনিচিয়ানে বুজি পাইছে নে কেনেকৈ অপাৰেট কৰিব লাগে আৰু অলপমান যদি নাজানিলে মানে ফোন কৰিম আৰু নাজানিলে ফোন কৰিব মই আছোৱে ড'ন্ট ৱাৰি কোনো প্ৰব্লেম নাই মই আছোঁ ফোন কৰিলে হৈ গ'ল ফোনতে চব ছল্ভ কৰি দিম দাদাই কিন্তু পানী টেংকি কেপাচিটি লগাইছে আপোনালোকক জনাই দিছোঁ টোটেল 1800 লিটাৰ লগাইছে এটা 1000 লিটাৰ এটা 500 লিটাৰ এটা 300 লিটাৰ টোটেল মানে 1800 লিটাৰ হ'ল 1800 লিটাৰ পানী লগাইছে অলপকৈ আগলৈ আপোনালোকক দেখাই দিছোঁ ফাৰ্মখন আগৰ পাৰ্টটো আপোনাৰ মানে গাহৰি ফাৰ্মিং কৰিছিলে নি আগতে গাহৰি ফাৰ্মো আছিলে মানে পিগাৰী ফাৰ্ম ক'ব গ'লে এইটো পাৰ্ট পিগাৰী আছিলে কিমান পিক ৰাখিছিলে ইয়াত মানে গাহৰি 86টা মানে পিক আছিলে ক'ব গ'লে এতিয়া চেল কৰি দিলে
আৰু কি জাতৰ আপুনি কৰিছিলে ইয়ৰ্কশ্বায়াৰ কৰিছিলে এতিয়া মানে ফাৰ্মিংটো মানে গাহৰি ফাৰ্মটো ইয়াৰ পৰা বেলেগ এফালে মানে শিফ্ট কৰিব ক'ব গ'লে ইয়াত অনলি মানে ক'লে পল্ট্ৰি ফাৰ্ম কৰি দিলে ব্ৰইলাৰ ফাৰ্মিং কৰি দিলে এইটোৰ পৰা আপোনালোকে দেখা পাইছে যে 35 এইটো মানে বহল আছে ন 35 to 35 আছে এই ৰুমটো আপোনালোকে দেখা পাইছে এইটো মানে পাৰ্মানেণ্টকে বনাইছে আছে গাহৰি ফাৰ্ম আছে গাহৰি ফাৰ্মৰ পৰা আপুনি উপকৃত হৈছিলে নে হৈছিলে গাহৰি ফাৰ্মৰ পৰা উপকৃত হৈছিলে গাহৰি ফাৰ্মৰ পৰা উপকৃত হৈছে আপুনি গম পাইছে কিমান বছৰ হ'ল গাহৰি ফাৰ্ম কৰা আপোনাৰ 5-6 বছৰ হৈছে 5-6 বছৰ হৈ গ'ল গাহৰি ফাৰ্ম কৰা আগলে দেখাই দিছোঁ আপোনালোকক আপোনালোকে দেখা পাইছে টেংকি একেবাৰে মাথালে আছে এটা 1000 লিটাৰ এটা 500 লিটাৰ এটা 300 লিটাৰটো মেডিচিন চলাবৰ কাৰণে দিয়া হৈছে আৰু ভিডিঅ'টো বিশেষকৈ বেছি দীঘলীয়া নকৰোঁ এতিয়া ক'বলৈ তিনিচুকীয়া তিনিচুকীয়াৰ পৰা আমাৰ ট্ৰেইন আছে ক'ব গ'লে আমাৰ টেকনিচিয়ান ইয়াৰ পৰা যাবগৈ আৰু ফাৰ্মৰ যিকোনো ইকুইপমেণ্ট লাগিলে আপোনালোকে পাব আমাৰ হ'ল অনলাইন চিষ্টেম আপোনালোকে অনলাইন চিষ্টেমত বুকিং কৰিব লাগিব পে'মেণ্ট কৰিব লাগিব আপোনালোকে এড্ৰেছ দিব লাগিব এড্ৰেছ দিয়া মতে আমি বস্তুবিলাক ছাপ্লাই দি দিওঁ আপোনালোকক জনাই দিছোঁ আপোনালোকে যি প্ৰডাক্টে নিবিচাৰে ফাৰ্মৰ ওপৰৰ লং লাষ্টিং যোনবিলাক আমাৰ পাল থাকে সেই পালবিলাক পাব চাইডৰ চাইড কাৰ্টেন বেৰা জালি হেক্সাৰ নেট টাৰ্বো ফিটাৰ জম্বো ফিটাৰ নিপুল ড্ৰিংকাৰ চিষ্টেম ফ্লট ড্ৰিংকাৰ চিষ্টেম সকলোবোৰ পাব আৰু এতিয়া দাদাই এই ফাৰ্মখনৰ চাইডত লগাবৰ কাৰণে আৰু এটা প্ৰডাক্ট ল'ব আপোনালোকক জনাই দিছোঁ যোনটো আমাৰ PVC 9L কেবুল লিংলক জালি আহে লিংলক জালিটো ইউজ কৰিব যিহেতু কেতিয়াবা মানে হেক্সাৰ জালিটো মানে কুকুৰে কামুৰি পেলাই ফালি দিয়া চান্স থাকে কাৰণে হেভি এটা জালি আছে স্ক্ৰীনত মই ফটো দিছোঁ সেই জালিটো দাদা ইউজ কৰিব লিংলক হেক্সাৰ জালি মানে ক'ব গ'লে লিংলক জালি কেবুলৰ আহে বহুত হেভি হয় সেইটো জালি ইউজ কৰিব এটা ৰুলত ক'ব গ'লে 50 ফুট দীঘল থাকে হাইটটো 4 ফুটৰ আৰু 3 ফুটৰ হাইটৰ থাকে আৰু আপোনালোকে এইটো চাইডে আপোনালোকে দেখা পাইছে বাগান আছে এইবিলাক এইটো চাইডেও বাগান আছে মই দেখাই দিছোঁ দুটা চাইডে বাগান আছে বাগানৰ মাজত ফাৰ্মখন ভেণ্টিলেশ্যনটো বহুত ভাল আছে ফাৰ্মখনৰ বতাহটো মাৰি থাকে যিহেতু এমোনিয়া গেছত ব্লক নহয় ভেণ্টিলেশ্যনটো ভাল আছে আৰু চাইডৰ যোনটো যে লগাইছে প্লেন ছিটটো আপোনালোকক দেখাই দিছোঁ সেই প্লেন ছিটটো আপোনালোকে যদি লগাব ভুচিটো বাহিৰলৈ নোলাব কাৰণে আপোনালোকে বাঁহৰ গান্ধৰি লগাব হ'লেও আপোনালোকে যদি পকাও কৰি দিয়ে সেইটো আপোনালোকে 5 চেণ্টিতকৈ ওপৰত নাৰাখিব 5 চেণ্টিতকৈ ওপৰত ৰাখিলে ইয়াত এমোনিয়া গেছ ব্লক হ'ব আৰু হিট ব্লক হ'ব ক'ব গ'লে গৰমকালি প্ৰব্লেম হ'ব সেইকাৰণে চাইডৰ সেইটো 5 চেণ্টিয়ে ৰাখিব লাগে আপোনালোকক জনাই দিছোঁ আৰু মাজৰ চেণ্টাৰটো সদায় ফাৰ্মৰ 14.5 বা 15 কৰিব লাগে চাইডৰটো 8 ফুট কৰিব লাগে আগতে আমাৰ অসমৰ ৱেটাৰটো মানে ইমান গৰম নাছিলে আজিকালি গৰমটো দিনক দিনে বাঢ়ি গৈ আছে সেইটো কাৰণে আপোনালোকে চাইডৰ হাইটটো এতিয়া নতুন যিসকলে ফাৰ্ম বনাব 8 ফুট বনাব 8 ফুটৰ তলত চাইডৰ হাইটটো নবনাব মাজৰ চেণ্টাৰটো 14 ফুট 14.5 ফুট 15 ফুট বনাব আপোনালোকক জনাই দিছোঁ যিহেতু দিনক দিনে মানে গৰমৰ মানে মাত্ৰাটো বাঢ়ি গৈ আছে উষ্ণতাটো ক'ব গ'লে প্ৰত্যেক বছৰে মানে ৰেকৰ্ড ভংগ কৰে 2 ডিগ্ৰী 3 ডিগ্ৰী এগতে বাঢ়ি যাবলৈ ধৰিছে এনেকুৱা হ'ব আৰু মানে 10-15 বছৰ পিছত যোনবিলাক আপোনাৰ ওপেন সেট চলাবলৈ অলপ টানেই হ'ব মানে AC সেটলৈ যাবলগীয়া হ'ব অসমৰ বাহিৰত যোনবিলাক মানে সেট বনাইছে সব AC সেটলৈ কনভাৰ্ট হৈছে যেহেতু প্ৰকৃতিৰ লগত মানে হাফ খাই পেলাই এতিয়া চলিব নোৱাৰিব মানে এটা ভেণ্টিলেশ্যনটো মানে ভালকৈ বনাই এটা মানে ইয়াত মানে ক'ব গ'লে এটা যিটো মুৰ্গী থকা এটা পৰিৱেশ লাগে সেই পৰিৱেশটোহে টেম্পাৰেচাৰ কণ্ট্ৰল কৰিবলৈ আপোনালোকে AC সেটলৈ যাবলগীয়া হ'ব এটা সময়ত এনেকুৱা হ'ব ঠাণ্ডা কালিৰ কাৰণত একো প্ৰব্লেম নাই কিন্তু গৰম কালিৰ কাৰণে প্ৰব্লেম হৈ যাব অধিক গৰম উঠে মুৰ্গী মানে চাহিদাটো বেছি থাকে দামটো বেছি থাকে ঠাণ্ডা কালি ৰেটটো কমি যায় ঠাণ্ডা কালি এনেও প্ৰডাকশ্যনটো বেছি হয় প্ৰডাকশ্যন বেছি হ'লে ৰেটটো কম থাকে গৰম কালি যিহেতু প্ৰডাকশ্যন কৰিব নোৱাৰে গৰমত ফাৰ্মাৰসকলে প্ৰডাকশ্যন কম হয় সেইটো কাৰণে মুৰ্গীৰ ৰেটটো বেছি থাকে গৰম কালি ক'ব গ'লে 170 180 200 টকালৈকে গোটা মুৰ্গীৰ ৰেট পাই যায়গৈ আৰু ঠাণ্ডা কালি হ'ব লাগে আপোনালোকে মই জনাই দিছোঁ প্ৰায় 70 80 90 এনেকুৱাত আহি যায় কেজি মানে আধা হৈ যায় ক'ব গ'লে সেইকাৰণে গৰম ছিজনতে প্ৰফিটটো বেছি হয় আৰু AC সেটলৈ যিসকল ফাৰ্মাৰ কনভাৰ্ট হৈছে ক'ব গ'লে আৰু AC সেটটো ভালদৰে মেনেজমেণ্ট কৰিলে AC সেটত কিন্তু প্ৰফিট আছে যথেষ্ট মানে ড্ৰেগনটো মানে গৰম কালি হওক ঠাণ্ডা কালি হওক বডি ৱেটটো সমানে আহে তাত যিহেতু ক্লাইমেটটো কণ্ট্ৰল কৰি ৰখা হয় এই অনুপাতে বডি ৱেট যিমান আহিব লাগে বডি ৱেটটো আহে যিমান ফিট কণ্ট্ৰল খাব লাগে কনজিউম কৰিব লাগে বাৰতে সিমান ফিডে কনজিউম কৰে ক'ব গ'লে আৰু কি হয় গৰম ছিজনত আমাৰ ওপেন সেটবিলাকত দানা নোখোৱা হৈ যায় AC সেটবিলাকত 24 ঘণ্টা দানা খাই থাকে যিহেতু তাত টেম্পাৰেচাৰটো কণ্ট্ৰল কৰি ৰাখে আজি যদি বাৰ্ডটো যদি আপোনাৰ 7 ডেজ হৈছে 7 ডেজত যদি 30 ডিগ্ৰী টেম্পাৰেচাৰ লাগে 30 ডিগ্ৰী তাত মানে কণ্ট্ৰল কৰি থ'ব পাৰে মানে সেইটো কাৰণে মানে AC সেটবিলাকত মানে প্ৰফিটটো ক'ব গ'লে গৰম কালিৰ কাৰণত বেছি হয় আমাৰ ওপেন সেটো জেগাই জেগাই যোনবিলাক ঠাণ্ডা পৰিৱেশত আছে আপোনাৰ বাঁহ গছৰ চাইডত আছে বা চাইডত গছ গছনি আছে অলপ পৰিৱেশটো যোনবিলাক ফাৰ্মৰ ঠাণ্ডা থাকে সেইবিলাক পৰিৱেশত অলপ মানে মুৰ্গীটো বডিত আহে ৰিজাল্ট পায় বাৰু ৰিজাল্ট নোপোৱাকৈ নাথাকে বেছি মুকলি ৰ'দ ঘাই ফাৰ্ম হ'লে অলপ প্ৰব্লেম হৈ যায় যেতিয়া আপোনাৰ 35 36 একদম 38 মাৰি দিব টেম্পাৰেচাৰ যদি আপোনাৰ 30 ডেজৰ ওপৰৰ বাদ হৈ যায় মানে একেদিনাখনে মৰ্টেলিটি বহুত হৈ যায় মৰ্টেলিটি কমাব পাৰিব আপোনালোকে কি কৰিব লাগিব বাৰটো ডিষ্টাৰ্ব কৰি থাকিব লাগিব ভুচিটো পাতলা ৰাখিব লাগিব আৰু দানাটো খাব দিব নোৱাৰিব দানা খালে হিটষ্ট্ৰক হৈ বাৰটো মৰ্টেলিটি হৈ যাব আৰু বিশেষকৈ বেছিকৈ দীঘলীয়া নকৰোঁ দাদাই সম্বৰ্ধনা জনাবৰ কাৰণে ৰৈ আছে এখনি ফুলাম গামোচা দি পেলাই আমাৰ 3জনকে সম্বৰ্ধনা জনাব আমাৰ টেকনিচিয়ান 2জনকো মানে সম্বৰ্ধনা জনাব
দাদাই এখনি ফুলাম গামোচা দি পেলাই সম্বৰ্ধনা জনাইছে ক'ব গ'লে নথৈ মই আনন্দিত ক'ব গ'লে আমাৰ দুজন টেকনিচিয়ান আছে তেখেতলোককো দিব আমাৰ দুজনকে মানে কৰ্মচাৰী আছে এইটো লাইনত কাম কৰা নিপল টিংকাৰ চিষ্টেম পুৰা স্মাৰ্ট হৈ গ'ল ক'ব গ'লে 1% লিকেজ নোহোৱাকৈ মানে ছেটিং কৰি দিয়া প্ৰপাৰ এতিয়া দাদা ভাগৰ কামটো প্ৰপাৰ কৰি দিছে আপোনালোকে গম পাইছে এতিয়া তেখেতলোকক মানে সম্বৰ্ধনা জনাব এখন ফুলাম গামোচাই সম্বৰ্ধনা জনাইছে আৰু এইফালে আমাৰ ইণ্টাজুলৰ আছে ইণ্টাজুলকো মানে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে এইফালে আছে আমিনুল আৰু দাদা আপোনালোকে দেখা পালে দাদা ৱাইফে মানে চাকৰি কৰে ক'ব গ'লে কিহত কৰে আৰক্ষী বিভাগত চাকৰি কৰে আপোনালোকে গম পাইছে মানে বাইদেউ নাই ক'ব গ'লে মেডাম নাই ঘৰত ডিউটিত আছে যিহেতু ইলেকশ্যনৰ কাৰণত এতিয়া ছুটি দিয়া নাই ডিউটিত আছে এতিয়া দাদাই গোটেই কণ্ট্ৰল কৰি আছে ক'ব গ'লে গোটেই ফাৰ্মৰ মানে কৰ্মচাৰী বা ধৰি মানে গোটেই বহুত দিনৰ মনৰ আশা পূৰণ হৈছে আৰু বহুত দিনৰ মনৰ এটা আশা আছিলে যিহেতু নিপল টিংকাৰ চিষ্টেম কৰিব জিৰ' লিফ্টিং অট'মেটিক মানে মেন পাৱাৰটো কম হিচাপত মানে ফাৰ্ম চলাব সেইটো এটা সপোন আছিলে সেই সপোনটো এতিয়া পূৰণ হয় আপোনালোকে গম পাইছে এতিয়া আমি ঘৰত যাব ওলাইছোঁ যিহেতু নিউ তিনিচুকীয়া যাব লাগিব নিউ তিনিচুকীয়া মানে ট্ৰেইনৰ মানে ৰিজাৰ্ভেশ্যন কৰা আছে তাৰ পৰা আমি ট্ৰেইনত যামগৈ ডাইৰেক্ট আপোনালোকক জনাই দিছোঁ আৰু গোটেই অল আছামৰ ইকুইপমেণ্ট ছাপ্লাই দিয়া হয় আপোনালোকক জনাই দিছোঁ অল আছাম ক'ব গ'লে আপোনাৰ অসমৰ বাহিৰতো যায় আপোনালোকক জনাই দিছোঁ এইফালে অৰুণাচল আমি পঠাই দিওঁ আপোনালোকক জনাইছোঁ উৰিষ্যা পঠাই দিওঁ তাৰপিছত কোচবিহাৰ ৱেষ্ট বেংগল এইটো চাইডো পঠাই দিওঁ আপোনালোকে যদি ইকুইপমেণ্ট ল'ব হ'লে অনলাইন আপোনালোকে পে'মেণ্ট কৰিব লাগিব আপোনালোকে এড্ৰেছটো দিব লাগিব সেই এড্ৰেছৰ মতে আমি মালবিলাক ট্ৰান্সপৰ্টিঙৰ দ্বাৰা পঠাই দিওঁ বা আমি ছুপাৰত দি দিওঁ অসমৰ ভিতৰত হ'লে আমি ছুপাৰত দি দিওঁ মালবিলাক যোনখন ছুপাৰত দিওঁ সেই ছুপাৰখনৰ কণ্টেক্ট নাম্বাৰ দি দিওঁ কণ্টেক্ট কৰি পেলাই আপোনালোকে মাল ৰিচিভ কৰি ল'ব পাৰিব এতিয়া ফাৰ্মৰ পৰিৱেশৰ পৰা ওলাব লৈছোঁ দাদা ঘৰ ক'ব গ'লে এইটোৱে আপোনালোকে দেখা পাইছে এতিয়া আমাক মানে লিফ্ট দিব ক'ব ল'লে আগবাঢ়াই দিব আৰু নিজৰ ঘৰতে মানে খেতি কৰিছিলে মানে ঝাৰু খেতি ঝাৰু ক'ব গ'লে 9টামান ঝাৰু আমাক দি পঠিয়াইছে ঝাৰু আপোনালোকে দেখা পাইছে বান্ধি পেলাই ঝাৰু এটা পেকিং কৰি দিছে 9টামান আলহী আহিলে মানে ঝাৰু মানে দি পঠিয়াই মানে উপহাৰ হিচাপত এতিয়া ঝাৰু আছে গাড়ীৰ ভিতৰত এতিয়া আমি যাব লৈছোঁ বিশেষকৈ বেছি টাইম কৰি নাথাকোঁ প্ৰায় 11:15 মানত আমাৰ ট্ৰেইন আছে ক'ব গ'লে দাদা ঘৰ কমপ্লিট হোৱাগৈ নাই আৰু লাহে লাহে বনাই আছে কমপ্লিট হ'বগৈ ক'ব গ'লে আৰু ৰং পেইণ্টৰ কাম আছে অলপ ফ্ৰণ্টৰ অলপ কাম আছে আৰু ফাৰ্মটো আপোনালোকে দেখা পাইছে ঘৰৰ পৰা ক'ব গ'লে এই তালৈ 100 মিটাৰমান হ'ব 100 মিটাৰমান ডিষ্টেঞ্চত মানে ফাৰ্মটো আছে ব্ৰইলাৰ ফাৰ্মটো এতিয়া যাব লৈছোঁ